Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেগুনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত তৰা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেগুনি চেনেলত সম্প্ৰচাৰিত হৈ থকা হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত তৰা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে মমি গগৈ জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ ঘৰ হ'ল দুলিয়াজানত আৰু তেওঁ জন্ম হৈছিল 22 নৱেম্বৰ তাৰিখে জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থাকে জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাকৰ লগতে এগৰাকী বায়েক আছে বায়েকৰ বৰ্তমান বিয়া হৈ গৈছে জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ মাতৃৰ নাম হ'ল দীপ্তি ফুকন গগৈ দেউতাকৰ নাম হ'ল প্ৰভাত গগৈ আৰু বায়েকগৰাকীৰ নাম হ'ল বিউটি গগৈ জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিছে দুলিয়াজান গাৰ্লছ কলেজৰ পৰা আৰু মেট্ৰিক পৰীক্ষা পাছ কৰিছিল দুলিয়াজান আদৰ্শ বালিকা বিদ্যাপীঠৰ পৰা আৰু শেষত তেওঁ ডিগ্ৰী পঢ়িছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী মমি গগৈ অভিনয় কৰা কেইখনমান অসমীয়া ধাৰাবাহিকৰ নাম হ'ল মায়াবিনী নাহৰ চেগুন পাতৰ কুঁহি নিবিড় মায়াৰে বৰ্তমান মমি গগৈ হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখনত তৰা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু তৰা অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে ও নজনানো বুজাকে সুমানাহি বুকুতে ও ভাল পোৱাৰ শিহৰণ